হাই হেল্ল' এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ স্বাগতম। আপোনালোকে দেখিছে পানী কিমান জোৰত বৈ আছে পানী, আৰু এই পানীবিলাক ক'ৰ পৰা আহিল ভিডিঅ'টোত সকলো গম পাব। আজি আহিলো গাঁৱত পানী হোৱা শুনি দৌৰাদৌৰিকৈ আহিলো। আহি দেখিলো বহুত পানী, এনেকৈ ঘৰৰ কাষেৰে বৈ গৈছে বহুত পানী। ভাবিলো আপোনালোকক সকলোকে শ্বেয়াৰ কৰো ভিডিঅ'টো, সেইকাৰণে ভিডিঅ' এটা বনাবলৈ প্ৰয়াস কৰিছো। আপোনালোকে চাই থাকিব ভিডিঅ'টো। ৰাস্তা বুলি নাই, একো ধৰিব নোৱাৰি কোনটো ৰাস্তা কোনটো কি, গতিকে ভয় কৰি লাহে লাহে ঘৰলৈ আগবাঢ়ি আছো। বন্ধুসকল, গাঁৱৰ পৰিস্থিতি বানপানীৰ ফলত বহুত ভয়াৱহ হৈছে। এইটো ঘৰলৈ লক্ষ্য কৰক, কেনেকৈ পানী বৈ গৈছে দুইফালে। ঘৰৰ যে কি অৱস্থা হ'ব, পৰিস্থিতি বহুত ভয়াৱহ। পানী বহুত বাঢ়িছে। ভয়াৱহ কৰি আপোনালোকক ভিডিঅ' এটা বনাই আনিবলৈ চেষ্টা কৰি আছো। ইমান ফটোৰ মাজতো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক কিমান পানী। এইটো আছিল মেইন ৰাস্তা, আৰু এই ৰাস্তাটো গমেই নাপায় কেনেকুৱা হৈছে, ক'ত ৰাস্তা আছে। এই গৃহস্থবিলাকৰ লক্ষ্য কৰকচোন কেনেকুৱা হৈছে, কেনেকুৱা পানীৰ মাজত আছে। খোৱা পানীৰ ব্যৱস্থা কি হৈছে সিহঁতৰ, খাবলৈ বস্তু আনিবলৈ কিমান কষ্ট কৰি বাহিৰত যাব লগা হৈছে আৰু আহিব লগা হৈছে। বহুত ভয়াৱহ পৰিস্থিতি। সেইটো চাওক, সেইটো ঘৰৰ চাওক, কেনেকৈ ঘৰৰ কাষেৰে সোঁত বৈছে। ঘৰ কেতিয়া বাগৰি পৰে সেইটো তাৰ ঠিক নাই। গতিকে মানুহৰ অৱস্থা বেয়া। আপোনালোকক দেখাই আছো বানপানীৰ সমস্যা। আচলতে এখেতৰ সহায় লৈহে আমি আগবাঢ়ি আছো। তেখেতে লাখুটিৰ দ্বাৰা লাহে লাহে চাই গৈ আছে, আমি তেওঁৰ পিছে পিছে গৈ আছো। চাই থাকক ভিডিঅ'টো। বলক। আচলতে পানী বহুতে ভবা নাছিলো ইমান পানী হৈছে। শুনি আহিলো, আহি দেখিছো বা কেনেকুৱা পানী। পৰিস্থিতি বহুত বেয়া। সকলোৱে এডাল লাখুটি লৈ আগবাঢ়ি আছে। লাখুটি নহলে পানীত খোজ কঢ়াটো অলপ ভয় লাগে, গম নাপায় ক'ত কি হৈ আছে। গতিকে আপোনালোকে চাই থাকক আমাৰ গাঁৱৰ ভিডিঅ', গাঁৱৰ পৰিস্থিতি, বানপানীৰ পৰিস্থিতি। বন্ধুসকল চাওক কেনেকৈ সোঁত বৈ আছে, ৰাস্তাৰ ওপৰে গৈছে। ক'তো ডুবিব লগা জেগা নাই, আৰু চব শেষ। ডুবিব লগা বাকী নাই ক'তো, চব ডুবিছে। মানুহৰ ঘৰত উঠিব বাকী। ঘৰবিলাক অলপ ওখ কাৰণে ৰৈ আছে, বাকী একো বাকী এৰা নাই। বানপানীয়ে চব ডুবাই পেলাইছে।
মানুহৰ কেনেকুৱা অৱস্থা হৈছে এইজনে কিমান কষ্ট কৰি নিজৰ খাদ্য সংগ্ৰহ কৰিব লগা হৈছে ৰাতি কিবা এটা ইমাৰ্জেঞ্চি হ'লে যে কি অৱস্থা হ'ব মানুহৰ কেনেকৈ ৰোগীটো নিব কি কৰিব ভাবকচোন গতিকে বানপানী হ'লে মানুহৰ যে কিমান কষ্ট হয় বন্ধুসকল চাওক কেনেকৈ পানী ঘৰলৈ আহিছে ঘৰৰ কাষেৰে কেনেকৈ এনেকৈ বৈ আছে কেনেকুৱা এটা ভয়ানক দৃশ্য বহুত ভয় লগা দৃশ্য ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ আপোনালোকৰ সকলোকে ভাল লাগিল ভিডিঅ'টো চালে এনেকৈ আগলৈও বহুত ভিডিঅ' মই বনাম চাই থাকিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ এইখিনিতে সামৰিলোঁ বাই বাই